মই কৈছিল যে পাঠশালা এনেকুৱা এটা ঠাই য'ত দায়িত্ব নগৰী বুলি কোৱা হয় আৰু ইয়াত অভিনেতা অভিনেত্ৰী অভিনয়ত 100% পালেহে আপুনি বাহিৰত সেই চাৰ্টিফিকেটখন লৈ আপুনি ৰাইজৰ পৰা সহায় আৰু ইয়াত নাটক জানে নাটক অভিনয় জানে ইয়াত মই 5টা বছৰ ভাগমান থিয়েটাৰৰ লগত জড়িত হৈ আছিলোঁ আহি সঁচাই গৌৰৱ অনুভৱ কৰোঁ পাঠশালাৰ কহিনুৰত আছিল আবাহন আছিল য'ত মোৰ নিজৰ ব্যক্তিগত কথা ক'বলগীয়া হয় ইয়াতে মই চিনাকি হৈছিল মুনিন বৰা ইয়াতে চিনাকি হৈছিল ভৱেন্দ্ৰ নাথ ইয়াতে চিনাকি হৈছিল ৰত্নবংশ ডাঙৰীয়া আৰু হিয়াদিয়া নিয়াৰ মোৰ ষ্টাৰ্টিং আবাহনৰ যেতিয়া আমি মুনিন বৰাক লগ পাইছোঁ আৰু মোৰ ভাল লাগিছে যে নিচিতা গোস্বামী আহিছিল আৰু ৰঞ্জিতাকো ধন্যবাদ জনাব লাগিব ইয়াত তেওঁ শিল্পী কলা বুলি যথেষ্ট সঁহাৰি মৰম আছে শ্ৰদ্ধা আছে আৰু 9টা মাহৰ কাৰণে থিয়েটাৰখন যেতিয়া ওলাব নিশ্চয় ইয়াত বতাহ ধুমুহাটো দূৰৰে কথা ইয়াত ঘৰৰ মানুহৰ উপস্থিত কালিও ইয়াত আৰু ইয়াত শ্ব' কৰিবই লাগিব দৰ্শকৰ হাত চাপৰি পাবই লাগিব আৰু দৰ্শকে আশীৰ্বাদ দিয়ক 9টা মাহৰ কাৰণে যাতে সুকলমে ৰাজনীতিতে যিটো স্থান 1 নম্বৰ স্থানত আছে আৰু মই ভাবোঁ এইবাৰো ৰাজনীতিত স্থান দখল কৰিব থাকিব আৰু শুভেচ্ছা জনাম প্ৰমুখ শিল্পী পাঠশালাতে মই বিখ্যাত যেতিয়া অসীমত যাৰ হেৰাল সীমা আমোদ জাত ইয়াতে মই লগ পাইছিলোঁ হেমন্ত দত্তক পাইছিলোঁ ৰতন নকৰ পাইছিলোঁ বিশাৰদ পাইছিলোঁ মুনিন বৰাক পাইছিলোঁ ভৱেন শইকীয়া ছাৰক পাইছিলোঁ আৰু য'ৰ পৰাই মোৰ নিজৰ কেৰিয়াৰটো ইয়াত আৰম্ভ হৈছিল আৰু আবাহন থিয়েটাৰ মুনিন বৰাক লগ পোৱাৰ পিছতে এইটো হিয়াদিয়া নিয়া ছবি ভৱেন শইকীয়া ছাৰৰ লগত হিন্দী ছবি এখনত কাম কৰিলোঁ আৰু অভিনয় মই কোনো ইনষ্টিটিউটৰ পৰা পাছ কৰা যিসকল অভিনেতা অভিনেত্ৰী যিসকল মানুহ লগ পাইছোঁ তেওঁলোকৰ মোৰ কাৰণে স্কুলখন বৰ ভাল স্কুল আছিল আৰু শুভেচ্ছা থাকিলে মোৰ যিহেতু তেওঁলোক নমহাৰ কাৰণে যিহেতু প্ৰযোজককো ধন্যবাদ জনাইছোঁ প্ৰথম কথা আমি যিমানে অভিনয় কৰোঁ নকৰোঁ কিন্তু প্ৰযোজকজনৰ ওপৰত বহুত নিৰ্ভৰ কৰে 9টা মাহ গোটেই টিমটোক লৈ যাব লাগিব আৰু ঘাট প্ৰতিঘাত বিভিন্ন থাকিব তাৰ মাজত অতিক্ৰম কৰি মই ভাবোঁ ৰাজনীতিত ছাব্বিছতো নহ'ব মোৰ 3খনমান ছবি আছে ককা দেউতা নাতি আৰু মাটি আছে তাৰপিছত অগ্নিবাণ আছে আৰু আজৰি নবৌ আছে তাৰপিছত চাওঁ আহিম নিশ্চয় আহিম মানস কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছো যে এখন থিয়েটাৰ চলাই থকাটো সহজ নহয় তেখেতে 10টা বছৰে সুন্দৰ সুন্দৰ নাটক দি পেলাই ৰাইজক আমোদ যোগাই আছে এই যাত্ৰা ৰাখিছে এইবাৰো অভিজিত নাটক আছে পল্লৱ পৱন বৰা নাটক আছে ৰাজেশ ভূঞা যাক আমি তাৰ লগত মই তেখেতৰ ডাইৰেকশ্যনত মই অভিনয় কৰি ইমান অভিনয় শিকিলো তেখেতৰ ডাইৰেকশ্যনত নাটক আছে গতিকে খুব সাংঘাতিক ভাল হ'ব বুলি মোৰ দৃঢ় বিশ্বাস পাঠশালাখন মোৰ অভিনয় শিকিছো বুলিয়ে ক'ব পাৰি জীৱনত যেতিয়া অভিনয় শিকিম বুলি ভাবিছিলো শিকাৰ মানে সুযোগটো পাঠশালাৰ পৰাই আৰম্ভ হৈছিল কাৰণ দিনৰ বন্ধুখন ইয়াতে শ্বুটিং হৈছিল এমাহ 1.5 মাহ আমি ইয়াতে আছিলো সঁচা অৰ্থত অভিনয় ভাইমন দাৰ লগত কৰিছিলো আৰু সেইকাৰণে পাঠশালা এই জেগাখন মোৰ খুব মৰমৰ হয় প্ৰতিটো মানে চুক কোণে ৰাস্তাই ঘাটে এতিয়াও মোৰ স্মৃতি এতিয়াও মোৰ সংগীত একদম সজীৱ হৈ আছে গতিকে দেখিলে মোৰ আকৌ সেই দিনলৈ মই উভতি যাওঁ যিখন মানে শ্ৰেষ্ঠ জীৱনৰ চিনেমা কৰিছে এখন পাঠশালাতে জুবিন দা আৰু ৰাজেশ দাই মোক কৈ আছে এতিয়া মই ভবা নাই আচলতে কিন্তু নিশ্চয় এই মঞ্চখন বৰ আমাৰ কাৰণে ঐতিহ্যমণ্ডিত এখন মঞ্চ আমি সেৱা কৰি পেলাই আমি নাটক আৰম্ভ কৰো গতিকে মঞ্চখনত উঠাৰ হেঁপাহ মোৰ নিশ্চয় আছে গতিকে ভগৱানে যদি কৰে ৰাইজে দেখিব মই যিমানখিনি আখৰা চাই পেলাই যিমানখিনি গম পাইছোঁ এই গোটেইখন নাটকে এইবাৰ হিট হৈছে তাৰ ভিতৰত দুখন নাটক বিশেষকৈ মহাভাৰতৰ শেষ অধ্যায় আৰু মাজ নিশা ৰজা এই দুখন নাটক যিসকলে নাচায় তেওঁলোকে কিন্তু মিছ কৰিলে যিহেতু মই আখৰাত গৃহত যিহেতু আছিলোঁ আৰু আখৰা গৃহত মই থাকি পেলাই উমান পাইছোঁ যে মহাভাৰতৰ শেষ অধ্যায় আৰু মাজ নিশা ৰজা নিশ্চিত ৰূপত বহুখিনি ফেভাৰাইজ হৈছে গতিকে মই শুভেচ্ছা জনাইছোঁ 10ম বৰ্ষত নিশ্চিত ৰূপত মানস কলিতা যি সমগ্ৰ অসমৰ মানুহৰ নাট্যপ্ৰেমী মানুহক যি তেওঁলোকে মনোৰঞ্জন দিব বিচাৰিছে বা তেওঁলোকে বাৰ্তা দিব বিচাৰিছে এই বাৰ্তা যদি আমি দশকে পাই থাকোঁ তাকে মই মানস কলিতা পৰ্যটকক আশীৰ্বাদ প্ৰদান কৰিছোঁ লগতে এই বজাৰীৰ পৰাই সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাইছোঁ যাতে সকলোৱে যাতে ৰাজনীতিত থকাৰ যাতে এবাৰ অনুযায়ী চায় আপুনিও অভিনয়ৰ লগত জড়িত আপুনিও এবাৰ অভিনয় কৰিছিলে সৌৰভত এই ক্ষেত্ৰত কি অভিজ্ঞতা মই সৰুৰ পৰা অভিনয় কৰিছোঁ কিন্তু মই অভিনয় কৰিছোঁ ঠিকেই কিন্তু মই বোকাজানেন আসাম ভইচৰ দৰ্শকলৈ স্বাগতম জনাইছোঁ আহক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি বক্তব্য দিছে শুনক মই ভাবোঁ যে প্ৰডাকশ্যন আকৌ ষ্টাৰ্ট হৈ যাব কয়লাৰ দামো অলপ বাঢ়ি আছে কাৰণে
ইয়াত দাম বিক্ৰী ইয়াৰ কয়লা বিক্ৰী কৰিলে লোকচান হয় কাৰণেও কোল ইণ্ডিয়াই ষ্টক কৰি আছে বিক্ৰী কৰা নাই। জামাতে হিন্দী আপোনাৰ দেশখনক বিধান কৰিছে অসমৰ প্ৰতি যেনেকুৱা এটা বেয়া যোৱা কালিৰ পৰা মোবাইলটো